এটা কথা ক'ব লাগিব, গ্ৰীষ্মকালীন বন্ধৰ পাছত দেখিবলৈ পোৱা গৈছে যে 1 আগষ্টৰ পৰা পুনৰ বিদ্যালয়ৰ পাঠদানসমূহ নিয়মীয়াভাৱে আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণিগুদাম শংকৰদেৱ বিদ্যানিকেতনত, আৰু শংকৰদেৱ বিদ্যানিকেতনত এক অভিনৱ পন্থা অৱলম্বন কৰিছে। কণ কণ ছাত্ৰ ছাত্ৰীয়ে আচলতে নিজৰ হাতৰ আখৰ বা গৰম বন্ধত তেওঁলোকৰ যিখিনি ঘৰত কৰিবলগীয়া কৰণীয় আছে সেইখিনি তেওঁলোকে আৰম্ভ কৰিছে। অকল এই বৰ্ষতেই নহয়, তেওঁলোকে বিগত বৰ্ষসমূহতো এই পদ্ধতি অৱলম্বন কৰিছিল। অতি পৌৰাণিক এটা পদ্ধতি বুলি ক'ব লাগিব। কলৰ পাতত তেওঁলোকে ঘৰত যি ধৰণে কেঁহাৰাজৰ চিয়াঁহী ব্যৱহাৰ কৰি বাঁহৰ এটা কলম বনাই লৈ পেলাই সেই কলপাতত তেওঁলোকে হাতৰ আখৰৰ অভ্যাস কৰে, আৰু সেই পদ্ধতি আজিও চলাই আছে। দেখিবলৈ পোৱা গৈছে বিদ্যানিকেতনৰ এয়া কণ কণ ছাত্ৰ ছাত্ৰী, আৰু মাহজোৰা প্ৰচেষ্টাৰ অন্তত তেওঁলোকে এনেধৰণে আজি বন্ধ খোলাৰ পাছত তেওঁলোকে আজি বিদ্যালয়ত উপস্থিত হৈ শিক্ষক শিক্ষয়িত্ৰীৰ আগত দাখিল কৰিছে। কি ক'ব, এটা পৌৰাণিক পদ্ধতি আপোনালোকে এইটো আজিও অৱলম্বন কৰিছে, অতি সুন্দৰ এটা পদক্ষেপ, কি ক'ব? হয়, ক'বলৈ কথা আছে মানে আমাৰ এইটো কৰাই হয়, আৰু আমি জন্মলগ্নৰ পৰাই বিদ্যালয় আজি 29 বছৰে এই ধৰণৰ গৰম বন্ধত ল'ৰা ছোৱালীখিনিক কলপাতত আমি আগতে লিখিছিলোঁ পঢ়া শুনাৰ দিনত। গতিকে এইটো এটা আখৰ ভাল হোৱা এটা পদ্ধতি এটা হয়, আৰু ছাত্ৰ ছাত্ৰীখিনিয়ে খুব ভালো পায়, নতুন এটা কাম কৰা যেন তেওঁলোকে পায়, কাৰণ এইটো নাইকিয়া হৈ গৈছেতো। আমাৰ বিদ্যালয়ত চলি আছে আৰু তেনেকৈ চলি আছে। আচলতে এটা কথা আগতে সকলোৰে মুখে মুখে আছিল যে চেকনিৰ আগত বিদ্যা বা কলপাতত এনেকৈ হাতৰ আখৰৰ প্ৰেক্টিছ কৰা এটা পদ্ধতি, সেইবিলাক আজিৰ দিনত নাইকিয়া হৈ গ'ল। আজিকালি আধুনিকতাৰ দিন আহিল, কম্পিউটাৰৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়, কিন্তু তেনেকুৱা অৱস্থাটো ইমান সুন্দৰ এটা ব্যৱস্থা আপোনালোকে কৰি আছে, নিশ্চয় ল'ৰা ছোৱালী উপকৃত হ'ব। নিশ্চয় হৈছে কাৰণে আমি এইটো কৰি আছোঁ পৰম্পৰাগতভাৱে, যে যিহেতু ইয়াৰ পৰা সুফল পোৱা গৈছে, সেইকাৰণে আমি কোৱা হয় যে শ্ৰেণী শিক্ষকসকলে গৰম বন্ধৰ আগে আগে বিষয় শিক্ষকসকলে যিসকলে তেওঁলোকক পাঠদান কৰাই যে এনেকুৱা ধৰণে এইটো কৰিব লাগে, গতিকে তেওঁলোকে তেনেকৈয়ে চলি আছে। আৰু নিশ্চিত আমি অকণ কণ ছাত্ৰ ছাত্ৰীৰ কাষলৈ যাব বিচাৰিম। অতি সুন্দৰভাৱে আচলতে লিখিছে, এয়া চাওক, আমি দেখুৱাই আছোঁ কি সুন্দৰভাৱে তেওঁলোকে ঘৰত গৰম বন্ধৰ এই সময়ছোৱাত তেওঁলোকে প্ৰতিদিনাই এখন এখনকৈ হয়তো লিখিব লাগে। মই আছে কণমানিজনী, মই তেওঁৰ পৰা পৰিচয়টো জানিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিতা কলিতা, বৰপানী গাঁও। কেতিয়াৰ পৰা লিখা আৰম্ভ কৰিছা কলপাতত? কালিৰ পৰা লিখিছা। কেনেকুৱা লাগে এইবিলাক লিখি? ভাল লাগে, ধুনীয়া লাগে ন? হয়, আচলতে আৰু আছে কণমানি। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বাগ্মিতা পৰাশৰ। কেতিয়াৰ পৰা লিখিছা? এয়া পৰহিৰ পৰা। গৰম বন্ধ খুলিলে? আজিৰ পৰা স্কুল আৰম্ভ হ'ব। এতিয়া কেনেকুৱা লিখি ভাল লাগে নে নাই? লাগে। হয়, আচলতে চাওক কণ কণ ছাত্ৰ ছাত্ৰীয়ে কি সুন্দৰভাৱে এই কলপাতত নিজৰ হাতৰ আখৰ লিখিছে। অতি সুন্দৰ হাতৰ আখৰ বুলি ক'ব লাগিব, অতি সুন্দৰ হৈছে। এই চাওক প্ৰতিগৰাকী কণমানিয়ে কি সুন্দৰভাৱে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী মেঘাৰাণী পৰাশৰ। কলপাতত লিখিছানে নাই? লিখিছা, ভাল লাগে নে নাই? লাগে। তোমালোকৰ টিচাৰসকলে শিকাইছেনে নাই? শিকাইছে। হয়, আচলতে অতি সুন্দৰ এই কণমানিসকল, কিমান আগ্ৰহী আচলতে। অতি সুন্দৰভাৱে কণমানিখিনিয়ে তেওঁলোকে কলৰ পাতত এয়া নিজৰ কৰ্মখিনি কৰি আহিছে। আৰু আজি যিহেতু বিদ্যালয়ৰ আৰম্ভণিৰ বাবে 1 আগষ্টৰ পৰা যিহেতু বিদ্যালয়ৰ আৰম্ভণি হৈছে, তেওঁলোকক এয়া শিক্ষা দি থকা হৈছে। আৰু এটা শ্ৰেণীকোঠা আছে, মই সেইটোলৈ যাব বিচাৰিম, শিক্ষক আছে, তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। এয়া চাওক, এইটো ক্লাছতো আমি দেখুৱাই আছোঁ, যিহেতু 1 আগষ্টৰ পৰা বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে, আৰু প্ৰতিগৰাকী এই ছাত্ৰ ছাত্ৰীয়ে নিজৰ এয়া যিখিনি হোমৱৰ্ক আছে সকলো লৈ তেওঁলোকে ইয়ালৈ আহিছে। গৰম বন্ধৰ সময়ছোৱাত দিয়া এয়া তেওঁলোকৰ যিখিনি কৰণীয় আছিল সেইখিনি তেওঁলোকে লৈ আহিছে। এগৰাকী শিক্ষক আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিম। আপোনালোকৰ বিদ্যালয়খনৰ নাম কি? বিদ্যানিকেতন, পুৰণিগুদাম, শংকৰদেৱ বিদ্যানিকেতন। কেতিয়াৰ পৰা আচলতে এই পদ্ধতি অৱলম্বন কৰিছে? আমাৰ 1996 চনৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰাই একাধিক্ৰমে বৰ্তমানলৈকে এই কলপাতত লিখা যি পদ্ধতি, সেইটো আমাৰ প্ৰত্যেকবাৰ গৰম বন্ধত দিয়া হয়। এই পদ্ধতিটো আচলতে নাইকিয়া হৈ গৈছিলে, কিন্তু আপোনালোকে এইটো চলাই আছে আজি। কেনেকুৱা লাগে তাৰমানে? এইটো ভাল, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ এই গৰম বন্ধত, কাৰণ ঘৰত এনেই সময় কটোৱাতকৈ এই যেতিয়া কলপাতত লিখা এটা পদ্ধতি, এইটোত আখৰটো তেওঁলোকৰ ভাল হয়, তেওঁলোকৰ সংখ্যা জ্ঞান বা এইখিনি লিখিবলৈ সুবিধা হয়, কাৰণ কলপাতত একোটা আঁচ থাকে, সেই আঁচৰ লগত মিলাই পেলাই তেওঁলোকে আখৰ খুব সুন্দৰভাৱে লিখিব পাৰে। আগতে আচলতে বাঁহৰ কলম বা কেঁহাৰাজ দি ইয়াৰে যিখিনি চিয়াঁহী, সেই চিয়াঁহীটো বনোৱা হৈছিল, আপোনালোকে বনাইছিল নে নাই? আমি আগতে সৰুতে বনাইছিলোঁ। আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া বাঁহৰ কলম আমি ব্যৱহাৰ কৰিছিলোঁ, নিপ লগাই পেলাই তেনেকুৱা চিয়াঁহী বনাবলৈ শিকিছিলোঁ।
তেতিয়া সেই বস্তুবিলাক আজিকালি নাইকিয়া হৈ গ'ল বৰ্তমান নাই এতিয়া আধুনিক নতুন কৌশলত চব নতুন চিয়াঁহী উদ্ভাৱন হ'ল এতিয়া লিকুইড চিয়াঁহীও ব্যৱহাৰ নোহোৱা হ'ল এতিয়া চব ৰিফিল পেন বা জেল পেন এইবিলাক ব্যৱহাৰ কৰিবলৈ ল'লে এতিয়া নিশ্চিতভাৱে আচলতে ছাত্ৰ ছাত্ৰীৰ আচলতে গুণগত মান ইয়াৰ দ্বাৰাও এটা নিৰূপণ কৰিব পাৰি আচলতে অতি সুন্দৰ আচলতে প্ৰতিগৰাকী কণ কণ ছাত্ৰ ছাত্ৰীয়ে চাওক কি সুন্দৰভাৱে নিখুঁতভাৱে তেওঁলোকে এই কলপাতত অংকন কৰিছে হয়তো সকলোৰে মনত আছে এই এটা পৌৰাণিক পদ্ধতি বাঁহৰ কলম বা কেঁহাৰাজৰ চিয়াঁহী বনাই পেলাই কি ধৰণে এই যি গৰম বন্ধৰ সময়ছোৱা এই সময়ছোৱাত আচলতে কি ধৰণে ঘৰত থকা সময়খিনিত প্ৰতিদিনে এখন এখন কলপাত লিখি 30 দিনত 30খন কলপাত লিখি পেলাই যেতিয়া গৰম বন্ধ খোলা যায় সেই সময়ত স্কুলত শ্যামেন্দ্ৰ বৈৰাগী আপোনাক ধন্যবাদ জনাইছোঁ